ঘৰলৈ যাওঁতে ৰবিদাই 6টা বজাতে উঠাই দিছে ৰাইজ কিয় আলু ৰুব লাগে বোলে হেল্ল' বৈ পল্লৱ বেচেৰা মই ঘৰত কাম বন কৰিব লাগে বুলি ওলাই আহিছিলো এতিয়া ঘৰলৈ গ'লে মানে গোটেই কামখিনি মোলৈকে থৈ দিয়ে এই 6টা বজাত কোন উঠে বাৰু ৰাইজ চিঞৰি থাকিলত যেনে তেনে উঠি আহিছো এই ঠাণ্ডাত আলু ৰুব লাগে বোলে টোপনিয়াই আলুকেইটা দিছো জানো এতিয়া গজালিটো ওপৰলৈ দিলো নে তললৈ দিলো যি আলু বাঢ়ে পাতাল ফাটি ওলাই আহে হ'ব নহ'লে তললৈ দিলো যদি চেচেই ৰবিদাৰ গালি খাবলৈ ৰেডি মই ৰবিদাক যিমান কুল দেখিছে একচুৱেলি ইতনা কুল হে নেই এতিয়া লাহে লাহে হৈছে বাৰু মোক দেখি দেখি এয়া চাওক ৰবিদাই বাৰীত কি লগাইছে মইতো আপোনাক আগতে কৈছোৱে ঘৰৰ প্ৰতি ইমোচন বাঢ়িছে মোৰ এইবোৰ কাৰণতে বাঢ়িছে আলু ৰুই মেলি মনিকা আন্টিৰ ঘৰত চাহ খাব আহিছো এতিয়া ইয়াতো এখন ধুনীয়া মিটিং মানে সঁচাকে এইবোৰ এই জানো মানুহে অকলে ৰুমত থাকিব পাৰি ৰাইজ বাৰু বাদ দিয়ক অলপ আগতে যিবোৰ কৈছিলো এইবোৰ শুনিয়াকে মই কাম নকৰো বুলি নাভাবিব আগতে গৰুৱে মৰণাও মাৰিছো আমি গাঁৱৰ মানুহ ৰাইজ গৰুৰ মৰণাৰ পৰা ট্ৰেক্টৰ মৰণা হোৱা দেখিছো কি ঠিক আৰু কেইবছৰ মানৰ পিছত আৰু বা কি ওলাই সেইকাৰণে সময়ৰ লগত নিজকে সলনি কৰিব লাগিব ৰাইজ জীৱনত প্ৰথমবাৰ টেণ্টত আছিলো তলত যে দেখিছে কেম্পিং ফৰ দ্য ফাৰ্ষ্ট টাইম বুলি তাত ক্লিক কৰি সেইটো ভিডিঅ' চাওক আপুনি মোৰ বেংকৰ কাহিনীটো আপুনি জানেই বেংকটো সলনি কৰো বুলিয়ে এবাৰ ঘৰলৈ গৈছিলো